চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৱশেষত আহিল এক ভাল খবৰ। দীৰ্ঘদিনীয়া দাবী, দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত অৱশেষত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে এক বিশেষ সুখবৰ আনি দিছে। পিছে এই সুখবৰ নাম কি জানেনে? ই হ'ল UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম। যিসকল কৰ্মচাৰী NPS-ক লৈ অসন্তুষ্ট আছিল সেইসকলৰ বাবে নিশ্চিতভাৱে বিকল্প হ'ব পাৰিব এই UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম। পিছে এই ইউনিফাইড পেঞ্চন স্কিম কি, ইয়াৰ জৰিয়তে কি কি সা সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে, সেয়া বিশদভাৱে জানো আহক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই ভাল খবৰ দিলে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এই আঁচনিৰ জৰিয়তে প্ৰায় 23 লাখ চৰকাৰী কৰ্মচাৰী লাভৰ সন্মুখীন হ'ব। প্ৰথম অৱস্থাত ই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে থাকিব। পিছৰ পৰ্যায়ত ৰাজ্য চৰকাৰসমূহেও ইয়াক নিশ্চিতভাৱে ইমপ্লিমেণ্ট কৰিব পাৰিব। পিছে ইউনিফাইড পেঞ্চন স্কিম কি হয়? NPS, OPS-তকৈ ই কিয় পৃথক? আজি এইখিনি কথা আমি পাতিব বিচাৰিছোঁ। NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তনৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছিল আৰু অৱশেষত কেন্দ্ৰীয় চৰকাৰে এই পেঞ্চন স্কিমত কিছু সংশোধন আনিবলৈ বাধ্য হ'ল। অহা 1 এপ্ৰিল 2025-ৰ পৰা কাৰ্যকৰী হ'ব ইউনিফাইড পেঞ্চন স্কিম। পিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ হাতত থাকিব দুটা অপশ্যন। হয় তেওঁলোক NPS ল'ব পাৰিব, অন্যথা তেওঁলোকে ইউনিফাইড পেঞ্চন স্কিম অৰ্থাৎ UPS ল'ব পাৰিব। পিছে এই UPS-ৰ অধীনত কি কি সা সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে, প্ৰথমে সেয়া জানি লওক। কেন্দ্ৰীয় চৰকাৰৰ এই নতুন আঁচনি UPS-ৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিত পেঞ্চন, পাৰিবাৰিক পেঞ্চন আৰু ন্যূনতম পেঞ্চন এই তিনিটা প্ৰকাৰৰ সুবিধা লাভ কৰিব। ইয়াৰ বহুখিনি বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহৰ ভিতৰত 1 নম্বৰ, যিসকল চৰকাৰী কৰ্মচাৰীয়ে ন্যূনতম 25 বছৰ সেৱা আগবঢ়াব সেইসকল কৰ্মচাৰীৰ এভাৰেজ বেচিক পেৰ পৰা অৰ্থাৎ বিগত 12 মাহৰ এভাৰেজ বেচিক পেৰ পৰা 50% তেওঁলোকে পেঞ্চন হিচাপে ৰিটায়াৰমেণ্টৰ পিছত লাভ কৰিব। ঠিক সেইদৰে মিনিমাম 10 বছৰ ছাৰ্ভিচৰ পৰ্যন্ত ই সমানুপাতিক হ'ব। ইয়াৰ উপৰিও এই নতুন আঁচনিখনে পাৰিবাৰিক পেঞ্চন অৰ্থাৎ ফেমিলি পেঞ্চনৰ ক্ষেত্ৰতো এক নতুন বৈশিষ্ট্য আনিছে। সেয়া হ'ল যদি পেঞ্চনাৰজনৰ মৃত্যু হয় তেন্তে তেওঁৰ পাৰিবাৰিক পেঞ্চন হিচাপে 60% পৰ্যন্ত পেঞ্চন লাভ কৰিব। ঠিক সেইদৰে যিসকল চৰকাৰী কৰ্মচাৰীৰ সেৱা 10 বছৰ ন্যূনতম, তেওঁলোকৰ বাবেও বিশেষ সুবিধা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেই সুবিধা অনুসৰি তেওঁলোকেও ন্যূনতম 10,000 টকা পেঞ্চন হিচাপে লাভ কৰিব বুলি কেন্দ্ৰীয় কেবিনেটে আজি আশ্বাস প্ৰদান কৰিছে। দীৰ্ঘদিনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে পেঞ্চন ব্যৱস্থাত সংশোধনৰ দাবী কৰি আহিছিল আৰু এই দাবীৰ প্ৰতি সন্মান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট ছেক্ৰেটাৰী TV সোমানাথনৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল আৰু এই কমিটিখনে 100ৰো অধিক মিটিং কৰ্মচাৰীসকলৰ বিভিন্ন গোট, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আদি সকলোৰে লগত আলোচনাত মিলিত হৈছিল আৰু শেষত তেওঁলোকে প্ৰধানমন্ত্ৰীক এখন প্ৰতিবেদন দাখিল কৰে আৰু এই প্ৰতিবেদনৰ ভিত্তিতেই আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ই হ'ব পাৰে এক বিকল্প পথ। যিসকল কৰ্মচাৰী NPS-ৰ ওপৰত অসন্তুষ্ট হৈ আছিল সেই অসন্তুষ্ট কৰ্মচাৰীসকলে UPS-ৰ সুবিধা গ্ৰহণ কৰি তেওঁলোকে নিজৰ লাভালাভ আদায় কৰিব পাৰিব। এই কথা উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম এডভাইজাৰ কুলদীপ যাদৱে। এতিয়া কথা হ'ল, যিসকল কৰ্মচাৰীয়ে দীৰ্ঘদিনৰ পৰা এই পেঞ্চন ব্যৱস্থাৰ সংশোধনৰ দাবী কৰি আছিল সেই কৰ্মচাৰীসকলে এই UPS-ক কিদৰে গ্ৰহণ কৰে সেয়া অনাগত সময়ত নিশ্চিতভাৱে এক লক্ষণীয় বিষয় হ'ব। পিছে কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে এই নতুন পেঞ্চন আঁচনিত বহুখিনি দিশ নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈ বা কৰ্মচাৰীসকলৰ পৰিয়াল, কৰ্মচাৰীজনৰ নিজৰ নিৰাপত্তা, কৰ্মচাৰীজনৰ ফাইনেন্সিয়েল ছিকিউৰিটি আদিৰ কথাও নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে চিন্তা কৰিছে আৰু এই নতুন পেঞ্চন আঁচনি আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে আৰু অহা 1 এপ্ৰিল 2025-ৰ পৰা ই কাৰ্যত ৰূপায়িত হ'ব।